ভেরি গুড মৰ্নিং মাই ডিয়াৰ ষ্টুডেণ্ট। বৰ্তমান সময়ত আমাৰ ওচৰলৈ আহি আছে এটা খুবেই ডাঙৰ খবৰ। যিজন ব্যক্তিক আমি চিনি পাওঁ খান ছাৰ হিচাপে, সেই খান ছাৰ আজি এৰেষ্ট হৈ গ'ল। এৰেষ্ট কিয় হ'ল, কি কাৰণৰ বাবে আমাৰ বিহাৰ পুলিচে খান ছাৰক এৰেষ্ট কৰিবলগীয়া হ'ল, সেই গোটেইবিলাক কথা আমি আজিৰ এই ছেশ্যনটোত বুজিবলৈ যত্ন কৰিম। কিন্তু তোমালোকে বৰ্তমান সময়ত যিখিনি মুখমণ্ডল তোমালোকে আমাৰ স্ক্ৰীণত চাবলৈ পাই আছা, সেইজন ব্যক্তি হ'ল খান ছাৰ। আৰু খান ছাৰক হয়তোবা তোমালোকে সকলোৱে চাইছা আৰু চিনি পোৱা। খান ছাৰৰ এটা নহ'লে এটা ভিডিঅ' হয়তোবা তোমালোকে ইউটিউবত এদিন নহয় এদিন চাইছা। যদি ইউটিউবৰ লং ভিডিঅ' চোৱা নাই তেনেহ'লে এদিন নহয় এদিন হয়তোবা শৰ্টছ ভিডিঅ' চাইছা। এইজন ব্যক্তি বিহাৰৰ পাটনাত খুবেই সুন্দৰকৈ খুবেই কম ফি সংগ্ৰহ কৰি কেতিয়াবা বিনামূলীয়া গৈও যিবিলাক আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাক আছে, যিবিলাক আমাৰ মধ্যবৰ্তী শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাক আছে, সিহঁতৰ কাৰণে বিভিন্ন ধৰণৰ কোচিং প্ৰভাইড কৰা দেখা পোৱা গৈ আছিল। কিন্তু কি এনেকুৱা হৈ গ'ল যি কাৰণত আমাৰ এই খান ছাৰক আমাৰ ভাৰতৰ এজন সুদক্ষ ব্যক্তি বুলি ক'ব পাৰোঁ, আমাৰ ভাৰতৰ এজন উজ্জ্বল নক্ষত্ৰ বুলি ক'ব পাৰোঁ, আমাৰ শিক্ষা সমাজৰ এটা উজ্জ্বল নক্ষত্ৰ বুলি ক'ব পাৰোঁ, এইজন ব্যক্তিক আমাৰ বিহাৰ পুলিচে এৰেষ্ট কৰিলে। কিয় এৰেষ্ট কৰিলে এইখিনি বিষয়ে জানিম। গতিকে আহক আজিৰ আমাৰ এই ছেশ্যনটো আৰম্ভ কৰোঁ। খান ছাৰ এজন পপুলাৰ আমাৰ শিক্ষক আছিল পাটনাৰ পৰা। আৰু ৰিচেণ্টলি আমাৰ খান ছাৰ নিউজত আছে কাৰণ তেওঁৰ ওপৰত এলিগেশ্যন লাগিছে, তেওঁৰ ওপৰত দোষাৰোপ কৰা হৈ আছে পুলিচৰ দ্বাৰা যে পাটনা পুলিচে তেওঁক ডিটেনশ্যন কৰিছে। আৰু কিয় ডিটেনশ্যন কৰিছে এইখিনি আমি বুজিব যত্ন কৰিম। ডিটেনশ্যন মানে হ'ল যে তেওঁক কি কৰিছে, গ্ৰেপ্তাৰ কৰিছে। আৰু কিয় গ্ৰেপ্তাৰ কৰিছে এইখিনি আমি জানিব যত্ন কৰিম, ঠিক আছে। ডিটেনশ্যন কৰিছে, কিন্তু যদিওবা পাটনা পুলিচে কৈ আছে যে আমি ডিটেইন কৰা নাই, আমি ডিটেনশ্যন কৰা নাই, আমি কোনো ৰিপৰ্ট ফাইল কৰা নাই খান ছাৰৰ ওপৰত, আৰু আমি খান ছাৰক এৰেষ্ট কৰা নাই বা ডিটেইন কৰা নাই, এনেকুৱাকৈ পুলিচে কৈ আছে। কিন্তু একচুৱেল অৰ্থত যদি আমি সহজ ভাষাত ক'ব যাওঁ তেনেহ'লে এইটো এটা মিছা কথা। খান ছাৰক এৰেষ্ট কৰা হৈছে, আৰু কিয় এৰেষ্ট কৰা হৈছে এইখিনি এতিয়া আমি বুজিব যত্ন কৰিম। দ্য কণ্ট্ৰভাৰ্চি বিগেইন। কণ্ট্ৰভাৰ্চি যিখিনি আছে, যিখিনি কিয় এৰেষ্ট হ'ব বা কিয় এৰেষ্ট নহ'ব, কিয় এৰেষ্ট হৈ গ'ল, যিখিনি গোটেই কণ্ট্ৰভাৰ্চিখিনি কিহৰ কাৰণত এৰেষ্ট হ'বলগীয়া হ'ল, গোটেই কণ্ট্ৰভাৰ্চিখিনি আৰম্ভ হয় যেতিয়া খান ছাৰে ছাপোৰ্ট কৰিছিল UPSC কেণ্ডিডেট সকলক ছাপোৰ্ট কৰিছিল। BPSC এই শব্দটো খুবেই ইম্পৰ্টেণ্ট শব্দ। BPSC মানে হ'ল বিহাৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন। বিহাৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন যেনেকুৱাকৈ আমাৰ অসমত APSCৰ পৰীক্ষা হয়, তেনেকুৱাকৈ বিহাৰত BPSCৰ পৰীক্ষাও দেখা পোৱা যায়, বিহাৰ পাব্লিক ছাৰ্ভিচ কমিশ্যন। APSC পৰীক্ষা দি পিনে যেনেকুৱাকৈ যিবিলাক আমাৰ BDO চাৰ্কেল অফিচাৰ যিবিলাক আছে, ঠিক আছে, DC SP ইত্যাদিবিলাক মানুহক চিলেকশ্যন কৰা হয়, ইত্যাদি অফিচাৰবিলাকক চিলেকশ্যন কৰা হয়, তেনেকুৱাকৈ বিহাৰতো যিবিলাক SDM BDO DC SP এইবিলাক মানুহক চিলেকশ্যন কৰা হয়। এইবিলাক হাই ৰেংকৰ অৰ্থাৎ ফাৰ্ষ্ট গ্ৰেডৰ চাকৰিবিলাক দিয়া হয়, গতিকে BPSC আমাৰ যিসকল কেণ্ডিডেট আছে, আমাৰ বিহাৰৰ যিসকল BPSC কেণ্ডিডেট আছে, এছপিৰেণ্ট আছে, সিহঁতক আমাৰ খান ছাৰে হেল্প কৰা দেখা পোৱা গৈ আছিলে। কোন ক্ষেত্ৰত হেল্প কৰা দেখা গৈ আছিলে এতিয়া এইখিনি আমি বুজিব যত্ন কৰিম। হু ৱেআৰ প্ৰটেষ্টিং এগেইনষ্ট দ্য নৰ্মেলাইজেশ্যন প্ৰচেছ। কৈ আছে যে নৰ্মেলাইজেশ্যন কৰাৰ বিৰুদ্ধে প্ৰটেষ্ট কৰি আছিলে। এতিয়া নৰ্মেলাইজেশ্যন মানে কি এইখিনি আমি বুজিব লাগিব, এইখিনি আমি বুজিব যত্ন কৰিব লাগিব। নৰ্মেলাইজেশ্যন কাক কোৱা হয়? মানিলো আজি যেতিয়া BPSC পৰীক্ষা হয় বা যেতিয়া আমাৰ APSC পৰীক্ষা হয়, তিনিটা চৰণত পৰীক্ষাবিলাক হয়। প্ৰথমে হ'ব প্ৰিলিমছ, PRELIMS প্ৰিলিমছ, তাৰপিছত হ'ব মেইনছ, তাৰপিছত হ'ব কি ইণ্টাৰভিউ, INTERVIEW, অ'কে, ইণ্টাৰভিউজ হয়। কিন্তু প্ৰিলিমছৰ ঘটনাখিনি কি হৈ যায়, প্ৰিলিমছত যেতিয়া তোমালোকে পৰীক্ষা দিলা, মানি লোৱা যে 100 নম্বৰৰ পৰীক্ষা তোমালোকে দিয়াৰ পিছত আমাৰ ভাগ থাকে। কি ভাগ থাকে? যেনেকৈ এটা ভাগ থাকে জেনেৰেল, এটা ভাগ থাকিব OBC, এটা ভাগ থাকিব SC/ST, অ'কে, এনেকুৱাকৈ ভাগ থাকে। যিখিনি কাট অফ আছে, কাট অফখিনি সেই হিচাপে ডিচাইড কৰা হয়।
যেনেকুৱাকৈ মানি লোৱা যে জেনেৰেলৰ কাৰণে কাট অফ হৈ গ'ল যে 80 যদি কোনোবাই লাভ কৰিছে তেনেহ'লে পাছ কৰিলে। OBCৰ কাৰণে মানি লোৱা যে 70 দিয়া আছে। SC আৰু STৰ কাৰণে সাধাৰণতে কাট অফ কম থাকে, যেনেকুৱাকৈ SCৰ কাৰণে থাকিল মানি লোৱা যে 65 আৰু STৰ কাৰণে থাকিল মানি লোৱা যে 63। এতিয়া ইয়াত কি কৰা হয়, আৰু এটা আছে PWD। তাৰমানে পাৰ্চন উইথ ডিসেবিলিটিজ, যিসকল ব্যক্তি আমাৰ বিশেষভাৱে সক্ষম ব্যক্তি হয় সেই সকল ব্যক্তিৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকে, মানি লোৱা যে ইয়াত দিয়া আছে 62। ঠিক আছে, কাট অফ এটা হৈ গ'ল। তাৰ মানে 100ৰ ভিতৰত কোনোবাই যদি 80 পাইছে জেনেৰেল কেটাগৰীৰ মানুহ তেনেহ'লে চাকৰি পাব। OBCৰ 70 পাব লাগিব, SCৰ 65 পাব লাগিব, STৰ 63 পাব লাগিব, আৰু PWDৰ 62 পালেও চাকৰি পাব। ঠিক আছে, কেতিয়াবা হৈ যায় কি এই নৰ্মালাইজেশ্যন প্ৰচেছটো কি এইটো বুজাই দি আছো। NORMALIZATION নৰ্মালাইজেশ্যন প্ৰচেছখিনিত কি কৰা হয় তোমালোকে বুজাই দিবলৈ যত্ন কৰি আছো। ইয়াত কি হয়, নৰ্মালাইজেশ্যন কৰা হয়। যেতিয়া নৰ্মালাইজেশ্যন কৰা হয় তেতিয়া এই যিটো 80 আছে নহয়, এই যিটো 70 আছে, এই যিটো 65 আছে, এই যিটো 63 আছে, 62 আছে, সববিলাক আহি পিনে এটা এভাৰেজ কেটাগৰীত আহি যায়। এভাৰেজ এটা উলিওৱা হয়। এই এভাৰেজ উলিয়াই পিনে কি কৰা হয় যে বোলে নৰ্মালাইজেশ্যন কৰি পিনে কাট অফ বনোৱা হ'ল, মানি লোৱা যে বোলে 75 পাব লাগিব। কিন্তু এই পাৰ্চন উইথ ডিসেবিলিটিজ যে আছে ব্যক্তিজন, এইজন ব্যক্তিৰ কাৰণে 75 তেওঁ লাভ কৰা নাই, তেনেহ'লে তেওঁতো কেতিয়াও সেই চাকৰিটো, সেই SDMৰ পদটো বা সেই DCৰ পদটো বা সেই SCৰ পদটো কেতিয়াও সেইবিলাক চাকৰি কৰিব নোৱাৰে। কাৰণ পাৰ্চন উইথ ডিসেবিলিটি থকা ব্যক্তিজন ইমান কষ্ট, ইমান ত্যাগ সহ্য কৰি আহি পিনে তেওঁলোকে BPSCৰ পৰীক্ষা দি আছে, BPSCৰ পৰীক্ষাত বহি আছে। সিহঁতে কোনোবাই এনেকুৱা হয়তো বা পৰিস্থিতি দেখা পায়, এনেকুৱা হয়তো বা সিহঁতৰ সমস্যা থাকিব পাৰে যে ঘৰত ইনকাম চ'ৰ্চ হিচাপে হয়তো বা সিহঁতৰ তেনেকুৱা বিশেষ কোনো ব্যক্তি নাই, সিহঁতে নিজে ইনকাম কৰিবলগীয়া হয়, নিজে পঢ়া শুনা কৰিবলগীয়া হয়, এনেকুৱা ধৰণৰ পাৰ্চন উইথ ডিসেবিলিটিৰ ব্যক্তি থকা দেখা পোৱা যায়। এই নৰ্মালাইজেশ্যন কৰিলে পিনে আমাৰ জেনেৰেল কেটাগৰী আৰু OBC কেটাগৰীৰ কাৰণে কিছু পৰিমাণে যদি ফলদায়ক হয়ও, যদি লাভদায়ক হয়ও, কিন্তু SC ST কেটাগৰীৰ কাৰণে আৰু PWD কেটাগৰীৰ কাৰণে একেবাৰে ফলদায়ক নহয়। এই কাৰণে আমাৰ খান ছাৰে এই যিখিনি আছে চিষ্টেম নৰ্মালাইজেশ্যন, ইয়াৰ বিৰুদ্ধে মাত মাতি আছিলে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত। ঠিক আছে, অ'কে। তাৰপিছত কিনো হ'ল, ছাত্ৰ ছাত্ৰীৰ লগত মাত মাতি আছিলে। অ'কে, হি ৱাজ চেণ্ট এট দ্য প্ৰটেষ্ট চাইট, আৰু প্ৰটেষ্ট চাইট য'ত প্ৰটেষ্ট হৈ আছিলে, শান্তিপূৰ্ণ য'ত ধৰ্ণা হৈ আছিলে, তাত আমাৰ খান ছাৰক দি পঠিওৱা হৈছিলে, আৰু এক্সপ্ৰেছিং চলিডাৰিটি উইথ দ্য ষ্টুডেণ্ট, আৰু ছাত্ৰ ছাত্ৰীৰ লগত নিজৰ মত, নিজৰ ৰায় প্ৰদান কৰা দেখা পোৱা গৈছিলে। আৰু খান ছাৰ হেড অলছ' কণ্ডেমড the use of force by the police against the protesting student and emphasized the need for reforms in examination process. Okay, reform in examination process. আৰু খান ছাৰে কি বিচাৰি আছে বৰ্তমান সময়ত, ৰিফৰ্ম বিচাৰি আছে। মোৰ মতে ৰিফৰ্ম হোৱাটো খুবেই প্ৰয়োজন। আমি সকলোৱে আমাৰ খান ছাৰৰ লগত আছো। ৰিফৰ্ম মানে হ'ল যে সুধৰণি হ'ব লাগে। মোৰ লগত ময়ো খান ছাৰৰ লগত আছো, গতিকে তোমালোকেও খান ছাৰৰ এই যিখিনি কণ্ট্ৰভাৰ্চি হৈ আছে খান ছাৰৰ, এইখিনি বুজিবলৈ যত্ন কৰিব লাগিব। আৰু তোমালোকে যদি বুজি পাইছা কিনো কণ্ট্ৰভাৰ্চি হৈ আছে, কিহৰ কাৰণে খান ছাৰক এৰেষ্ট কৰা হ'ল, গ্ৰেপ্তাৰ কৰা হ'ল, গতিকে তেনেহ'লে তোমালোকে কি কৰিব পাৰা, তোমালোকৰ ফেচবুকত হওক বা তোমালোকৰ ইনষ্টাগ্ৰামত হওক বা তোমালোকৰ টুইটাৰতে হওক, তোমালোকে এটা হেছটেগ ব্যৱহাৰ কৰিব লাগিব। তোমালোকে হেছটেগ ব্যৱহাৰ কৰিবা এনেকুৱাকৈ #খান ছাৰ, KHAN খান ছাৰ। ঠিক আছে, যদি তোমালোকে মোৰ কথাত সহমত দিয়া। ঠিক আছে, মই ভাবো তোমালোকে আমাৰ লগত থাকিবা আৰু খান ছাৰৰ লগত থাকিবা। বৰ্তমান সময়ত আমাৰ গোটেই ছাত্ৰ সমাজৰ সহায়ৰ প্ৰয়োজন হৈছে আমাৰ খান ছাৰক। গতিকে এই ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত, আৰু আমাৰ খান ছাৰক সহায় কৰিবলৈ তোমালোক সকলোৱে আগবাঢ়ি অহা। জয় হিন্দ, জয় ভাৰত।